ধৰণৰ কালি এজন ল'ৰা আহিলে, কালি মানে পৰহি আহিলে গধূলি সময়ত। তেওঁৰ নাম নয়নজ্যোতি মহন্ত, নামটি নয়নজ্যোতি গোস্বামী। তেখেতৰ আহি পেলাই ক'লে মই ভাওনা চাওনা কৰোঁ। তো তেওঁ ধুতি গেঞ্জি পিন্ধিয়ে আহিছে, গামোচা চামোচা পিন্ধি। আগতেও আহিছে এনেকৈ, এবাৰ আহিছে আগতে। তেওঁ কম্পিটিশ্যন ভাওনা কৰে। তো মই দেখিলোঁ ভকতৰ নিচিনাকৈ আহিছে যেতিয়া ৰুমটো তেখেতক দিলোঁ, কমায়ো দিলোঁ মই। তাৰপিছত পৰহি আহি থাকিলে, কালি ক'লে আকৌ থাকিম আজি, মোৰ প্ৰেক্টিছো চলি আছে এনেকুৱা ধৰণৰ। গধূলি সময়তে এনেকুৱা সময়ত আকৌ আহিলে, থাকিলে। পইচা দিওঁতে তেখেতৰ কমটি হৈছিলে পইচা। মই হ'ব দিয়ক, আপুনি ভকত মানুহ, হ'ব দিয়ক। মানে ভাওনা ভাল আমাৰ অসমীয়া সংস্কৃতিৰে হেৰি কৰিব আহিছে। তাৰপিছত তেখেতে থাকিলে, থাকি ৰাতি ভাত পানী খালে। বাহিৰত আমাৰ ইয়াত খোৱা বোৱা কোনো ছিষ্টেম নাই। থাকিলে যেনেকৈ এণ্ট্ৰি কৰোঁ আমি তেনেকৈ আধাৰ কাৰ্ড ID প্ৰুফ লৈ পেলাই দি দিলোঁ। তাৰপিছত আজি তেখেতে কালি পইচা দিওঁতেই ক'লে যে আজি মই চেক আউট কৰি দিম, আজি মোৰ চাগে আৰু ভাওনা কৰি ঘৰলৈ গুচি যাম। তাৰপিছতে তেখেতে আজি উঠা নাই। আমি ভাবিছোঁ ৰাতি ভাওনা আছে কাৰণে শুইছে চাগে। তাৰপিছতে ঠিক 3টামান বজাত ঢকিয়ালে দৰ্জাখন। সিহঁতে ল'ৰাবোৰে চালে, ৰুম বয় শুই আছে। আমি ইমান হেৰি লোৱা চাগে আজিও তেওঁ থাকিব বা হেৰি থাকিব, ভাওনা আছে যে ৰাতি যাব পাৰে। তো ঠিক 4:30-5টামান বজাত যেতিয়া নাই উঠা, তেতিয়া মই ক'লোঁ যে চাচোন ল'ৰাটোক জগা, কাৰণ ভাওনালৈ যাবলগীয়া আছে, ইমান দেৰি গা চা ধুই পেলাইহে যাব, দেৰি হ'ব আৰু কি কৰে কি নকৰে। তাৰপিছত দুৱাৰখন নোখোলা দেখি আমাৰ মানে ৰুমবিলাকত ওপৰত এখন গ্ৰিল আছে, অকণমান দেখা পাব সেইফালে। তো গ্ৰিলেদি চাই দেখিলে এনেকুৱা ওলমি আছে, দৰ্জা বন্ধ। তেতিয়া আমি আৰক্ষীক খবৰ দিলোঁ। খবৰ দি আৰক্ষী আহিলে। এইয়া আৰু এতিয়া নামটি নাওহলীয়া গাঁও, বাপেকৰ নাম সুবন গগৈ। এই 20 বছৰমান হৈছে, এই দুদিন বাবা। তেখেতে কৈছে ভাওনা কম্পিটিশ্যন আছে আৰু তেখেতে সেইদিনা মোক কোৱা মতে বেতবাৰীত তেখেতক সম্বৰ্ধনা জনাইছে। সম্বৰ্ধনাৰ পেকেট এটা মানে এইফালে বেতবাৰী যে আছে। নাই কোনো অহা নাই, অহা কোনোৱে নাই। তেওঁৱে ওলাই যায় অকণমান, আকৌ আহে, সেই তেনেকুৱা ধৰণৰ। কি নাম আছিলে, নয়নমণি মহন্ত গোস্বামী, মহন্ত ওলাই গোস্বামী। বাপেকৰ নাম সুবন গোস্বামী, নামটি নাওহলীয়া গাঁও।